তো গাইস অলপ মোবাইলটো ৰিক্সাত মানে লৈ আহিছো যা এটা ভাইবছ এটা আছে কিন্তু কিবা এটা মানে নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিহেতু মস্ত বহুতে বেছি ৰ'দ দিছে একদম চাব পাৰে আকাশ একদম কি মানে এই সূৰ্য বাবাই তাতে কভাই আছে তো ভাবছো এই ৰ'দত কুকাৰ আহিছিল তো এই ৰ'দত মানে ভাবছো কি এটা নতুন জায়গা এটা উদ্বোধনী হৈছে গৰমতে সুইমিং পুল এটা ভাবছো কি তাকে যে অলপমান হাল্লা লগাও যেহেতু ইমান গৰম তো বলকতে একদম কাপোৰ চাপোৰ লৈ লৈছো যেহেতু মস্ত ৰ'দ দি আছে সেইকাৰণে একদম কাপোৰ চাপোৰ খালে ল'ব লাগিব না নতুন কাপোৰ ধোৱা না দি পাওঁ এসে আগত দি পাছে কি কিহৰ তো গাইছ এনেকে আমি আহি পালোঁ কিবা আহি পালোঁ দে মানে 7-8 কিলোমিটাৰমান আহিলোঁ এনেকে ইচ্ছা নাই ভিডিঅ' বনাবা উপায় নাই গাইছ মানে নেদিলেও নহয় না হয়না দীপ বাবু আমাৰ বগা হৈছে মানুহটো পাঠশালা টাউনৰ পৰা মানে 3 কিলোমিটাৰমান সোমাই গেলি ভূটান চাইডে যিটো যাওঁ ৰাস্তা আছে সেইটো দি অলপমান সোমাই গেলি এনেকে এই ডেষ্টিনেশ্যনটো পাই যায় এই দেখছানা এখন আছিল তাতে এই চুইমিং পুলটো সেইটো আছিল মই বোলো আহিছোঁ ইউটিউবাৰটো আহিছোঁ গাইছ আহি কিনে দেখছানা কিবা বন্ধ বোলে উপায় নাই ইয়াত এতিয়া আহি মল্লো এনেকে এতিয়া বন্ধ বুলি কৈছে এতিয়া ক'ত যাবি দীপ কভাৰ নহয় কভাৰ হ'লেও দিনটোতো বৰবাদ কৰিব নোৱাৰো না যিহেতু আহিছোঁ কভাৰ নহয় কভাৰ হ'লেও মানে গাটো ধুব লাগিবই আজি চুইমিং পুলতে ধুম মানে নেচাৰেল জেগাত গা ধুইছোঁ আজি মানে চুইমিং পুলত গা ধুম সেইকাৰণে মানে তাকে যাম এইবাৰ বালাপাৰা না কি তাকে যাম মানে গেছিলোঁ একবাৰ 2 বছৰমান আগতে দেখছানা এই নতুন জেগা আছিলে গাইছ খোলা দি ৰাখিব লাগে ৰবিবাৰটো বন্ধ চন্ধ থাকে মানুহবিলাক আহে আমিও আহিছিলোঁ এনেকৈ 3টা মানুহ এনেকৈ ধুম বুলি এই দেখছানা ওপৰেদি অলপ দেখাই দিওঁ ৰ'বা সেই আছিল নহ'ল দে আৰু উপায় নাই টেনশ্যন নাই ৰ'ব গাইছে ইয়াৰে পৰা আৰু 20 কিলোমিটাৰমান মানে সোমাই গেলি আৰু এটা মানে চুইমিং পুল আছে সেইটোত যামহে গাইছ দিনটোত ওলাই আহিছোঁ যিহেতু বৰবাদ কৰিব নোৱাৰা ভিডিঅ' এটা বনাই আহিলোঁ অলপমান এইটো মাৰি লওঁ ৰ আৰু এটা কথা লাইফত ছেকেণ্ড অপশ্যন লাগে বুলি কয় না লাগে ছেকেণ্ড অপশ্যন ডিম্পুৰে কৈছিল না সেই বুলি আৰু প্ৰেমৰ ক্ষেত্ৰত ছেকেণ্ড অপশ্যনটো ভাল নহয় নেকি নাজানো দেখোন ইমানখিনি কিন্তু মানে আমাৰ হাতত ছেকেণ্ড অপশ্যন আছে এটা চুইমিং পুল বন্ধ থাকলা কি হ'ল 2 নম্বৰটো আছে এটা জিএফে বাদ দিলাক কি হ'ল বালাপাৰা হয় পাকিস্তান হয় না কি গাইছ ফাইনেলি আমি ছেকেণ্ড অপশ্যন মানে ফাৰ্ষ্ট অপশ্যনত আমাৰতো নহ'ল না সেইকাৰণে ছেকেণ্ড অপশ্যন আহি পালোঁ কাণ দিয়া নহয় কাল দিয়া বননি তো ইয়াতে মানে এণ্ট্ৰি ফিছত 30 টকা লয় আগতে 20 টকা আছিল বাৰু যি নহওক বাৰু যেই টকা লৈ থাকক মানে গা ধুব লাগে হে গাইছ সেইটো মেইন বল গাইছ যাওক 2 বছৰমান আগতে আহিছিলোঁ একবাৰ এইবাৰ বা কেনেহেন হৈ আছে গম নাপাওঁ যাওঁ আছোঁ যাই কিনে চাই আহক আমাৰ লাম্বু দেখোন আমলাকে এটোৱে লাম্বু দা ব'লা তাততো ভালে লাগে এইটোত গা ধোৱা নহয় গাইছ এইটোত আমি আজি গা নুধুৱাওঁ মানে নেচাৰত গা ধুইছোঁ আজি মানে আৰ্টিফিচিয়েল যিটো মানে সেই আছে আৰ্টিফিচিয়েলত ধুম মানে গা য়েছ মানে আপি চাপি আছে না নাইবা চাব অ' গাইছ ধুনীয়া চুপৰি আছে লাগব গা ধুই তো গাইছ আহি যাওঁ ভাইছ আছে না মই দেখি আছোঁ এবাৰ চাওক এটা অ' মাই গড কি মজা ইয়াতে মানে এতিয়া ফিলটো ল'ব লাগে গাড়ীত একলেণ্ডাৰটো জানাই না ইয়াতে মানে সেইটো ল'ম তুমিও আহা আমাৰ পাছে অলপমান তুমিতো গা নোধোৱা না গাইছ ইয়াত চাওক পুৰা একদম ভিউটো চাওক না কি মজা লাগিছে একদম ধুনীয়া আছে ইয়াতে গা ধুইছে আমি ধুইছোঁ ৰ সৰু বাবুক মোবাইলটো দি যাম সি কি ৰেকৰ্ড কৰে দেখুৱাব আপোনালোকক টেনশ্যন নাই তো গাইছ অলপ মোবাইলটো ৰিক্সাত মানে লৈ আহিছোঁ একেলগে চাওঁ আৰু ঘড়ী ৱাটাৰপ্ৰুফ বুলি কৈছোঁ যদিও গাইছ এটা লেবেল দি কিন্তু ঘড়ীটো ৱাটাৰপ্ৰুফ নহয় এইটো মানে মাৰাই গৈছে কিজানি বহুত বেছি কেমেৰা নকৰোঁ এতিয়া যিহেতু এইখিনিত মানে বহুত বেছি দ আছে অলপমান মোবাইল চবাইল এনেকৈ মানে নিলোঁ নেনোৱাৰ গা ধুম এতিয়া পূৰা এনজয় কৰিম তো আমি সৰু ভাই মানে গা ধোৱা নাই আজি ইয়াকে দিয়ক মানে ই গা ধুইছে ঘৰত এতে গা নোধোৱা নেকি ঠিক এই চকৰি চাই আছে ইয়াৰ পৰা তাৰোপৰি 1 ঘণ্টা গা ধুলোঁ গান চলি আছে সেইকাৰণে কপিৰাইট লাগব না মানে ইমান বেছি নবকো ইয়াতে ধুনীয়াছে বহিলোঁ এইখিনি বাগনা বুলি কয় তো ইয়াতে বহিছোঁ কিবা চাহ তাহ অলপ খাই লওঁ আৰু ধুনীয়া এখন ৰেষ্টুৰেণ্ট এইখিনিক বাগনা বুলি কয় মানে
পাঠশালা বাগানা আৰু এইবাৰ পথাৰত একেবাৰে পানীয়ে নাই যাৰ বাবে মানে খেতিত বহুত বেছি প্ৰব্লেম হৈছে আৰু ভিডিঅ'টো এনেকৈ ৰাখি দিওঁ দিয়ক আৰু ক'লো শেষত এইখিনি তাৰ বাবে বহুত বেছি একদম প্ৰব্লেম হৈছে পথাৰত একদম চাব পাৰে ৰোৱা হৈছে বাৰু কিন্তু মানে পথাৰত পানী নোহোৱাৰ বাবে এই ব্লাৰ হৈ গৈছে পানী নোহোৱাৰ বাবে মানে প্ৰব্লেমটো হৈছে আৰু যি নহওক গাইজ উপায় নাই আৰু খেতিয়কসকলৰ অকণমান প্ৰব্লেম হৈ গৈছে এয়া একদম সুন্দৰভাৱে বাটা লাগি আছে বৰ্তমান গধূলি হৈছে কেইটা বাজিলে 6:41 হৈছে অলপ বহি আছোঁ ইয়াতে ভিডিঅ'টো অহাকালি মানে যেতিয়া চাই আছে বাৰু এইদিনাখন মানে পালে আৰু এডিট কৰি আছোঁ ইয়াতে ধুনীয়া এটা বাটা লাগি আছে নেচাৰেল পৰিৱেশত আকলা আকলা বহি থাকি মজা এটা আছে না তো নৰ্মেল টাইপৰ ভিডিঅ' দিলোঁ নেক্সট আৰু আহি আছে এটা ধুনীয়া ভিডিঅ' যা তো নেক্সট আৰু আহি আছে বঢ়িয়া বঢ়িয়া ভিডিঅ' মানে সেই আৰু কম এতিয়া কৈ নিদিওঁ আৰু আপকামিং আপোনালোকে গম পাব কি ভিডিঅ' আহিব ডগ বাবে বেছি নহ'ব বৰিং হ'ব